Everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছটিত আমি এছাম জিঅ'গ্ৰাফি সিৰিজটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু এই টপিকটো আপোনালোকে অতিকৈ ডিমাণ্ড কৰি আছিল ঠিক আছে গতিকে আমি এমচিকিউ সিৰিজটো অকমান ষ্টপ কৰি হলেও এই টপিকটো লৈ আহিছোঁ বিকজ এই টপিকটো আমাৰ আগন্তুক এডিআৰই এক্সামৰ কাৰণে বহুখিনি ইম্পৰ্টেন্ট হয় আৰু মই এইখিনিতে ইয়াকে ক'বলৈ ওলাইছোঁ যে এই টপিকটোৱে আপোনাৰ অনলি এডিআৰই নহয় যিমানবিলাক আগন্তুক এক্সাম আছে ইনক্লুডিং এপিএসসি ঠিক আছে APSC related examৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হ'ব আৰু ইয়াত আমি যিখিনি কন্টেন্ট প্ৰভাইড কৰিম সেই গোটেই কন্টেন্টখিনি আপোনাৰ অনলি প্ৰিলিমছ নহয় মেইনছৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হ'ব ঠিক আছে গতিকে এই ক্লাছটি আপোনালোকৰ কাৰণে এটা গেম চেঞ্জাৰ হ'ব আৰু মই অলপ পিছত আপোনালোকৰ লগত ডিসকাস কৰিম যে এছাম জিঅ'গ্ৰাফি ৰিলেটেড আমাৰ ষ্ট্ৰেটেজি কি আছে আমি কি কি ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিব লগা আছে ঠিক আছে এই গোটেই বস্তুখিনি আমি আজিৰ এই ভিডিঅ'তে ডিসকাস কৰিম আৰু লগতে আমি ইন্ট্ৰোডাকচন অফ এছাম জিঅ'গ্ৰাফি সেইখিনি আমি আজিৰ এই ক্লাছটিতে সম্পূৰ্ণ কৰিম ঠিক আছে সো আহক আজিৰ এই ক্লাছটি ষ্টাৰ্ট কৰো সো প্ৰথমতে আমি ডিসকাস কৰিবলৈ লৈছো ইন্ট্ৰোডাকচন অফ এছাম ঠিক আছে সো অসমৰ বিষয়ে জানিব লাগিলে আমি প্ৰথমে অসমৰ লোকেশনটো একচুয়ালি কি ইয়াৰ অৱস্থান কি হেতু কথা জনাটো অতিকৈ ইম্পৰ্টেন্ট ঠিক আছে সো অসমৰ প্ৰথমতে আমি চাইলো লেটিটিউড কি হয় ঠিক আছে অসমৰ লেটিটিউড হয় আপোনাৰ 24.3 ডিগ্ৰী নৰ্থ টু 27.58 ডিগ্ৰী নৰ্থ ঠিক আছে আৰু ইয়াৰ লংগিটিউড হয় 89.5 ডিগ্ৰী ইষ্ট টু 91.1 ডিগ্ৰী ইষ্ট এতিয়া আমি অকমান ইয়াত মেপত চাইলো মেপত আপোনালোকে চালে গম পাব যে এই যেটো 24 ডিগ্ৰী এডাল লেটিটিউড আছে তাৰ পৰা অসম অকমান ওপৰত আছে ঠিক আছে সো অসমৰ যেটো লেটিটিউড স্টাৰ্ট হয় হেটো 24 ডিগ্ৰী পিছত স্টাৰ্ট হয় দ্যাট ইজ 24.3 ডিগ্ৰী ওকে 24.3 ডিগ্ৰী নৰ্থৰ পৰা স্টাৰ্ট হয় আৰু ইয়াত এৰাউণ্ড 28 ডিগ্ৰী শেষ হয় গতিকে এইটো আপোনাৰ 27.58 টু একচুয়ালি 28 বুলি আপোনালোকে ক'ব পাৰে 28 ডিগ্ৰী মান হয় ঠিক আছে আৰু লংগিটিউড যেটো হয় হেটো 89.5 ডিগ্ৰী পৰা মানে ধৰি ল'ব পাৰে আপোনালোকে ইয়াৰ পৰা 89.5 ডিগ্ৰী এইটো জানে আইডিয়াল আপোনালোকে 90 ডিগ্ৰী লংগিটিউড হয় গতিকে 89.5 ডিগ্ৰী পৰা স্টাৰ্ট হয় আৰু এৰাউণ্ড আপোনালোকৰ 96 ডিগ্ৰীত এইটো খতম হয় ঠিক আছে গতিকে এই যিখিনি ভ্যালু আছে সেইখিনি আপোনালোকে মনত ৰখাটো অতিকৈ ইম্পৰ্টেন্ট হয় কাৰণ এক্সামত ডাইৰেক্টলি সুধি দিয়া দেখা যায় যে অসমৰ লংগিটিউড এণ্ড লেটিটিউড কি হয় ঠিক আছে সো এইখিনি জাস্ট ফ্যাকচুৱেল ইনফৰমেশন হয় আপোনালোকে মনত ৰাখিব লাগিব ওকে আৰু এতিয়া আমি অকমান ডিসকাস কৰিবলৈ লৈছো যে জিওগ্ৰাফি ৰিলেটেড আমাৰ ষ্ট্ৰেটেজি কি হ'ব ঠিক আছে সো জিওগ্ৰাফি ৰিলেটেড আমি প্ৰথমতে এটা ভিডিও লৈ আইছো যেটো ইন্ট্ৰোডাকচন অফ এছাম হয় ইয়াত আমি বহুখিনি আপোনালোকক ফ্যাকচুৱেল ডাটা ইনফৰমেশন দিব ট্ৰাই কৰিম যাতে এইবিলাক ইনফৰমেশন আপোনালোকৰ এক্সামত ডাইৰেক্টলি অহাৰ চান্স আছে ঠিক আছে এইবিলাক ইনফৰমেশন আপোনালোকে যেতিয়া ভিডিওটো চাব নিজে গম পাব যে এই কেইটা ইনফৰমেশন গোটেই কেইটা আপোনাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব নেক্সট আমি স্টাৰ্ট কৰিম ফিজিওগ্ৰাফি অফ এছাম ফিজিওগ্ৰাফি অফ এছামত আমি মেইনলি ডিসকাস কৰিম যে টেকটনিক ব্যাকগ্ৰাউণ্ড কি হয় এছামৰ ঠিক আছে টেকটনিক প্লেট কিহৰ কি টেকটনিক প্লেটৰ আপোনাৰ খুন্দা খোৱাৰ ফলত অসমৰ উৎপত্তি হৈছে তেনেকুৱা কথাবিলাক আমি ডিসকাস কৰিম লগতে ফিজিওগ্ৰাফিক ডিভিজন আমাৰ অসমত কেনেকুৱা ধৰণৰ ফিজিওগ্ৰাফিক ডিভিজন পোৱা যায় সেইখিনি ডিসকাস কৰিম তাৰ পিছত অতি ইম্পৰ্টেন্ট টপিক এটা আহি যাব হেতু হৈছে ৰিভাৰ সিস্টেম তাৰ পিছত ওয়েটল্যান্ড অফ এছাম ক্লাইমেটছ অফ এছাম সয়েল অফ এছাম এগ্ৰো ক্লাইমেটিক জোনস biodiversity of Assam, agriculture, mineral and resources and transport of Assam. গতিকে এই কেইটা টপিক কভাৰ হলে আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে নট অনলি ফৰ এডিআৰই সকলোবিলাক এক্সামৰ কাৰণে এছাম জিওগ্ৰাফি ৰিলেটেড টপিকটো আপোনালোকৰ কভাৰ হৈ যাব ঠিক আছে গতিকে আমাৰ গোটেই ষ্ট্ৰেটেজিটো এনেকুৱা আৰু এৰাউণ্ড 7 to 8 ভিডিওজৰ ভিতৰত আপোনালোকৰ এছাম জিওগ্ৰাফি কমপ্লিট হৈ যাব ঠিক আছে সো আজিৰ পৰা যদি আমি ষ্টাৰ্ট কৰো এৰাউণ্ড আপোনালোকে ধৰিব পাৰে যে 15 to 20 ডেজৰ ভিতৰত এছাম জিওগ্ৰাফি আপোনালোকৰ কমপ্লিট হৈ যাব আৰু এইটো ক্লাছ এনেকুৱা নহয় যে আপোনালোকক কেইটামান এমচিকিউ প্ৰভাইড কৰা হ'ব তেনেকুৱা নহয় সকলো কনসেপচুৱেল বেস দিয়া হ'ব যাতে আপোনালোকে নট অনলি প্ৰিলিমছ অলসো মেইনছৰ কাৰণে এনসাৰ ৰেটিং কৰিব পাৰে এই টপিকটিৰ পৰা ঠিক আছে গতিকে সকলো একেবাৰে আপোনালোকৰ ইনক্লুসিভ ষ্টাডি এটা হ'ব এই ক্লাছটিৰ পৰা আহক এতিয়া আমি আকৌ ক্লাছটোলৈ আগবাঢ়ো সো প্ৰথমতে আমি ষ্টাডি কৰিবলৈ লৈছো ল্যান্ড ফিচাৰ্স অফ এছাম
ৰেড ৰিভাৰ্ছ এণ্ড ব্লু হিলছ আৰ কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছ এতিয়া অসমত আপোনালোকৰ ৰেড ৰিভাৰ আৰু ব্লু হিল পোৱা যায় ব্লু হিলৰ মিনিংটো বুজি পাইছে যে অসমৰ চাৰিওপিনে কি থাকে আপোনালোকৰ পাহাৰবিলাক পোৱা যায় গতিকে এইটোক আমি অসমক কি কওঁ এটা ব্লু হিল ৰিজিয়ন বুলি কওঁ লগতে ৰেড ৰিভাৰ যিটো ফিন'মেনন আছে ৰেড ৰিভাৰ একচুৱেলি কিয় কোৱা হয় কাৰণ অসমৰ যিবিলাক নদী আহে অসমত সেই নদীবিলাকে কি হয় বাৰিষা কালত আপোনাৰ যিবিলাক আপোনাৰ হিল এৰিয়া আছে তাত কি পাওঁ আমি ৰেড চইল পাওঁ ঠিক আছে সেই ৰেড চইলবিলাক কেৰি কৰি আনে এওঁলোকে এইবিলাকে আপোনালোকৰ কঢ়িয়াই আনে নদীবিলাকে কঢ়িয়াই আনে আৰু তাৰ ফলত আমি কি পাওঁ ৰেড ৰিভাৰ পাওঁ ঠিক আছে গতিকে অসমক আমি কি কওঁ ৰেড ৰিভাৰ এণ্ড ব্লু হিল এৰিয়া অ'কে surrounded by hill and mountains on 3 sides and west side is covered by plains of West Bengal and Bangladesh এতিয়া আপোনালোকে যদি অসমৰ মেপখন চাই অসমৰ উত্তৰ পাৰে ঠিক আছে অসমৰ উত্তৰ পাৰে আপোনালোকৰ গোটেইখিনি এৰিয়া হিল এৰিয়া হয় ঠিক তেনেদৰে আপোনাৰ অসমৰ যিখিনি পশ্চিমৰ এৰিয়া আছে সেইখিনিও হিল এৰিয়া হয় লগতে দক্ষিণৰ যিখিনি এৰিয়া আছে সেইখিনিও হিল এৰিয়া হয় কিন্তু যিটো আপোনাৰ ৱেষ্টৰ পিনে আছে মানে পশ্চিমৰ সাইড আছে সেই পশ্চিমৰ সাইডে আপোনালোকৰ কি হয় আমি প্লেইন পাওঁ সমতল পাওঁ ঠিক আছে গতিকে আৰু এই প্লেইন এৰিয়াখিনি কিহে কভাৰ কৰে আপোনাৰ ৱেষ্ট বেংগল এণ্ড বাংলাদেশে ঠিক আছে চ' মনত ৰাখিব যে কুৱেশ্যন আহিব পাৰে যে অসমৰ কোনটো ভাগ সমতল ভূমিৰে আগুৰা ঠিক আছে তেনেকৈ যদি কুৱেশ্যন আহে তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব পশ্চিম ভাগটো একচুৱেলি সমতলেৰে আগুৰা আৰু সেই সমতলবিলাক মেইনলি পোৱা যায় ৱেষ্ট বেংগল আৰু বাংলাদেশ এৰিয়াত অ'কে চ' আপোনালোকে যেতিয়া ৱেষ্ট বেংগল আৰু বাংলাদেশ এৰিয়াৰ পিনে যাব তেতিয়া আমি মেইনলি সমতল পাওঁ ঠিক আছে গোটেইখিনি অসমীয়াত দিয়া আছে আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল ইয়াৰ পৰা চাই ল'ব পাৰে এতিয়া আমি অকণমান মেপৰ জৰিয়তে চাব খুজিছোঁ যে অসমৰ যিবিলাক বাউণ্ডাৰী আছে সেই বাউণ্ডাৰীবিলাকৰ লগত যিবিলাক এৰিয়া জড়িত হৈ আছে সেই এৰিয়াবিলাকনো হয় কি আৰু তেনেকুৱা এৰিয়াবিলাকৰ বিষয়ে অকণমান আমি আজি ষ্টাডি কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' এইখন হৈছে আপোনাৰ নৰ্থ ইষ্টৰ মেপ ইয়াৰ মাজৰ যিখিনি এৰিয়া আছে এইখিনি হৈছে অসমৰ এই উত্তৰৰ পিনে আছে আপোনাৰ এইখন অৰুণাচল প্ৰদেশ চাওক এনেকুৱা এক্সামত আপোনালোকৰ ডাইৰেক্টলি সুধি দিব পাৰে মেপ ৰিলেটেড কুৱেশ্যন আৰু মেপ ৰিলেটেড বহুত টাফ কুৱেশ্যন নুসুধে বাট আপোনালোকে এটা অভাৰঅল আইডিয়া থাকিব লাগিব যে অসম বা নৰ্থ ইষ্টৰ মেপখন কেনেকুৱা হয় ঠিক আছে চ' এইটো যিটো য়েলো কালাৰৰ আপোনাৰ এইখিনি এৰিয়া আমাৰ দিয়া আছে সেইখিনি হৈছে অৰুণাচল প্ৰদেশ এতিয়া অৰুণাচল প্ৰদেশৰ বিষয়ে আমি অকণমান জানিব লাগিলে অৰুণাচল প্ৰদেশক কি বুলি কয় সেইটো জনাটো দৰকাৰ অৰুণাচল প্ৰদেশক আপোনাৰ লেণ্ড অফ ডন লিট মাউণ্টেইনছ বুলি কয় ঠিক আছে অৰুণাচল প্ৰদেশখন মেইনলি আপোনাৰ মাউণ্টেইনেৰে আগুৰা আৰু যেতিয়া সূৰ্যৰ ৰশ্মি পৰে তেতিয়া ভাৰতৰ আটাইতকৈ সোনকালে পৰে অৰুণাচল প্ৰদেশত ঠিক আছে অৰুণাচল প্ৰদেশখন আটাইতকৈ ইষ্টাৰ্ণ বৰ্ডাৰটো ভাৰতৰ অৰুণাচল প্ৰদেশত থাকে আৰু যেতিয়া সূৰ্যৰ ৰশ্মি পৰে প্ৰথমতে অৰুণাচল প্ৰদেশত পৰে সেইকাৰণে ইয়াক কওঁ আমি লেণ্ড অফ ডন লিট মাউণ্টেইন ঠিক আছে ডন মানে হৈছে সূৰ্যৰ ৰশ্মি পৰাটো আৰু গতিকে সূৰ্যৰ ৰশ্মি প্ৰথমতে যিহেতু অৰুণাচলৰ পাহাৰবিলাকত পৰে গতিকে ইয়াক আমি কওঁ লেণ্ড অফ ডন লিট মাউণ্টেইন ঠিক আছে লগতে অৰুণাচলক কওঁ আমি দ্য অৰ্কিড ষ্টেট ঠিক আছে ইয়াত বহুখিনি অৰ্কিড পোৱা যায় গতিকে ইয়াক আমি কওঁ অৰ্কিড ষ্টেট বুলিও লগতে পেৰাডাইজ অফ বটানিষ্ট যিসকলে আমাৰ বটানী ৰিলেটেড ষ্টাডি কৰে তেওঁলোকৰ কাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট প্লেচ হয় গতিকে ইয়াক আমি পেৰাডাইজ অফ বটানিষ্ট বুলিও কওঁ ঠিক আছে চ' এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব যে সুধি দিব পাৰে যিকোনো এটা যে দ্য অৰ্কিড ষ্টেট বুলি কোনখন ষ্টেটক কোৱা হয় যিকোনো 4টা অপশ্যন দিব তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ ঠিক আছে নেক্সট অৰুণাচল প্ৰদেশৰ ঠিক তলতে আছে আমাৰ নাগালেণ্ড ঠিক আছে অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নাগালেণ্ড আৰু নাগালেণ্ডক কোৱা হয় লেণ্ড অফ ফেষ্টিভেল ঠিক আছে উৎসৱৰ প্লেচ বুলি কোৱা হয় ইয়াক আৰু লগতে ফেলকন কেপিটেল অফ দি ৱৰ্ল্ড ঠিক আছে ফেলকন নামৰ যিটো বাৰ্ড আছে সেইটো এই এৰিয়াত পোৱা যায় গতিকে ইয়াক আমি কওঁ ফেলকন কেপিটেল অফ দি ৱৰ্ল্ড এতিয়া নাগালেণ্ডৰ ঠিক তলতে থাকে আপোনাৰ মণিপুৰ ঠিক আছে মেপখন ভালকৈ মনত ৰাখিব এইটোৱে আপোনালোকক এক্সামত বহুখিনি হেল্প কৰিব এতিয়া মণিপুৰক কি কয় দ্য জুৱেলছ অফ ইণ্ডিয়া ঠিক আছে মণি মানে কি জুৱেল ঠিক আছে গতিকে মণিপুৰ মানে যি এৰিয়াত আপোনাৰ জুৱেল বেছিকৈ পোৱা যায় সেইকাৰণে ইয়াক কওঁ আমি দ্য জুৱেল অফ ইণ্ডিয়া মণিপুৰৰ ঠিক তলতে এনেকৈ বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনাৰ মিজোৰাম এৰিয়াটোত ঠিক আছে মিজোৰামক আমি কি বুলি কওঁ লেণ্ড অফ হিলছ এণ্ড লেণ্ড অফ
উইস্পাৰিং ওয়াইন্ড ঠিক আছে ইয়াত বহুখিনি ঠাণ্ডা বতাহ পোৱা যায় যাৰ কাৰণে আপোনালোকৰ ঠাণ্ডা বতাহ উইস্পাৰিং মানে মেইনলি মিনিংটো এনেকুৱা হয় যে আপোনালোকৰ একেবাৰে কামলি থকা সিচুৱেশ্যন এটা ঠিক আছে একেবাৰে ঠাণ্ডা অৱস্থাত থকা সিচুৱেশ্যন এটা বুজা যায় গতিকে ইয়াক কওঁ আমি ল্যান্ড অফ উইস্পাৰিং ওয়াইন্ড নেক্সট আপোনাৰ আহিব ত্ৰিপুৰা এইখন হৈছে ত্ৰিপুৰা মিজোৰাম আৰু অসমৰ লগত ত্ৰিপুৰাই বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ইয়াত কওঁ আমি কিৰাট দেশ ঠিক আছে কিৰাট দেশৰ মিনিংটো কি ইয়াত চিফ অফ কিৰাটাছবিলাক থাকে ঠিক আছে কিৰাট এটা ট্ৰাইব আছিল আৰু ইয়াৰ লোকসকল মেইনলি ইয়াত থাকে সেইকাৰণে ইয়াক কওঁ আমি কিৰাট দেশ ঠিক আছে নেক্সট অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয়ক কওঁ আমি দ্য এডব অফ ক্লাউড এডব মানে হৈছে আপোনাৰ ঘৰ য'ত আপোনালোকৰ মেঘবিলাকৰ ঘৰ পোৱা যায় সেইখিনি এৰিয়াই হৈছে মেঘালয় আৰু সেইকাৰণে আমি ইয়াক অসমীয়াত যদি আপোনালোকে ভাঙি চাব বিচাৰে তেতিয়া গম পাব যে মেঘ প্লাছ আলয় ঠিক আছে আলয় মানে হৈছে ঘৰ গতিকে মেঘৰ ঘৰেই হৈছে মেঘালয় ঠিক আছে গতিকে এক্সামত ডাইৰেক্টলি সোধা দেখা যায় যে এই নামবিলাকৰ ৰিলেটেড ষ্টেটবিলাক কোন হয় ঠিক আছে গতিকে আপোনালোকে অভাৰঅল এই পিকচাৰটোৰ পৰা মনত ৰাখিব ট্ৰাই কৰিব যে এই নামবিলাক যদি ডাইৰেক্টলি এক্সামত সুধি দিয়ে দেন কোনখন ষ্টেটৰ আপোনালোকে এনসাৰটো টিক কৰিব লাগিব গতিকে সেই বস্তুটো ভালকৈ মনত ৰাখিব ঠিক আছে লগতে মই এতিয়া আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে ট্ৰপিক অফ কেঞ্চাৰ দ্যাট ইজ 23.5 ডিগ্ৰী লেটিটিউড passes through Tripura and মিজোৰাম ঠিক আছে ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ যায় ঠিক আছে এতিয়া আপোনালোকে অসমৰ লেটিটিউডৰ মই অলপ আগতে কৈছিলোঁ 24ৰ পৰা ষ্টাৰ্ট হৈ এৰাউণ্ড 28লৈকে থাকে গতিকে ট্ৰপিক অফ কেঞ্চাৰডাল যিহেতু 23.5 ডিগ্ৰী লেটিটিউড হয় তো এইডাল অসমৰ মাজেৰে যোৱাৰ কোনো কথাই নাহে ঠিক আছে বাট আমাক যেহেতু নৰ্থ ইষ্টটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে সুধি দিয়া চান্স থাকে যে ট্ৰপিক অফ কেঞ্চাৰডাল কোনখন নৰ্থ ইষ্ট ষ্টেটৰ মাজেৰে পাৰ হৈ যায় সো ভালকৈ মনত ৰাখিব ট্ৰপিক অফ কেঞ্চাৰডাল এনেকৈ পাৰ হৈ যায় মই য'ত কাৰ্চাৰডাল ঘূৰাই আছোঁ এইখিনি এৰিয়াৰে ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ যায় ডেট মিনছ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ যায় সো অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালকৈ মনত ৰাখি থৈ দিব এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট হয় যে ট্ৰপিক অফ কেঞ্চাৰডাল ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে সো এইখিনি আছিল আপোনালোকৰ মেপ বেছ ষ্টাডি ইয়াত ভালকৈ মনত ৰাখিব কোনখন ষ্টেটক কি বুলি কোৱা হয় সো এইখিনি চালে আপোনালোকৰ ওভাৰঅল এটা নৰ্থ ইষ্টৰ ভিউ পইণ্ট এটা আহিব আৰু কোনখন ষ্টেট ক'ত আছে সেই আইডিয়াখিনি সবিশেষ আহি যাব ঠিক আছে সো এইখিনিতে মই জনাব বিচাৰিছোঁ যে আমাৰ অলৰেডি কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে আন আন ইম্পৰ্টেণ্ট ভিডিঅ'জবিলাকৰ PDFছবিলাক টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰা হৈছে গতিকে আপোনালোকে যদি এতিয়ালৈও আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপবিলাক জইন কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে সেই গ্ৰুপবিলাক জইন কৰিব পাৰে আৰু তাৰ পৰা আমাৰ ইম্পৰ্টেণ্ট PDFছবিলাক এভেইল কৰিব পাৰে ঠিক আছে সো এতিয়া আমি চাবলৈ লৈছোঁ যে এৰিয়া ৱাইজ নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট আছে সেইবিলাকৰ কেনেকুৱা ধৰণৰ ৰেংকিং পোৱা যায় ঠিক আছে সো এৰিয়া ৱাইজ যদি আমি চাব লাগে অৰুণাচল প্ৰদেশখনৰ আটাইতকৈ ডাঙৰ হয় ঠিক আছে প্ৰথম ডাঙৰ হয় অৰুণাচল প্ৰদেশ তাৰপিছত অসম তাৰপিছত মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰা ঠিক আছে সো অৰুণাচল প্ৰদেশ আটাইতকৈ ডাঙৰ হয় আৰু ত্ৰিপুৰাখন আটাইতকৈ সৰু হয় বাট এতিয়া আমাৰ এক্সামত এনেকৈ আপোনালোকৰ যিকোনো মাজৰ পৰা 4খন ডিষ্ট্ৰিক্ট উঠাই দিব 4খন ষ্টেট উঠাই দিব পাৰে আৰু তাৰ পৰা আপোনালোকক সুধিব পাৰে যে আটাইতকৈ সৰু বা আটাইতকৈ ডাঙৰ ষ্টেটখন কোনখন হয় ঠিক আছে তেনেকুৱা যদি কুৱেশ্যন আহে তেতিয়াহ'লে ওভাৰঅল আমি এই সিকুৱেন্সটো মনত ৰখা দৰকাৰ হৈ পৰে আৰু এই সিকুৱেন্সটো মনত ৰখাৰ কাৰণে আপোনালোকক মই জাষ্ট এটা আইডিয়া দিম চাব আপোনালোকেতো ইংৰাজীৰ এলফাবেটখন জানে ঠিক আছে সো এলফাবেটিকেল অৰ্ডাৰত আপুনি এবাৰ ফ'ল' কৰি চালে হ'ল ঠিক আছে সো প্ৰথম এলফাবেটটো কি আহিব এত কি আহিব অৰুণাচল এণ্ড আছাম গতিকে দুটাতে এ আছে নেক্সট আহিব আৰ আৰু এটাত আহিব এছ গতিকে আৰটো যিহেতু এলফাবেটত সোনকালে আহে গতিকে এ আৰখন ডাঙৰ হ'ব এ এছতকৈ মানে কি হ'ব আপোনাৰ অৰুণাচলখন ডাঙৰ হ'ব আছামতকৈ তাৰপিছত আমাৰ আহিব মেঘালয় তাৰপিছত আহিব মণিপুৰ ঠিক আছে তাৰপিছত মিজোৰাম তাৰপিছত নাগালেণ্ড তাৰপিছত আহিব ত্ৰিপুৰা এতিয়া চাওক এ তাৰপিছত এম তিনিটা আহিছে এন আৰু টি এতিয়া ইয়াত যদি চাই অনলি দুখন ষ্টেটৰ ট্ৰেণ্ডটো আমাৰ ইয়াৰ এলফাবেটিকেলি নিমিলে সেইটো হৈছে মেঘালয়খন আপোনাৰ মণিপুৰতকৈ আগত আহে গতিকে এই বস্তুখিনি আপোনালোকে স্পেচিফিকেলি মনত ৰাখিব লাগিব বাকী গোটেইকেইখন ষ্টেট আপোনালোকৰ এলফাবেটিকেলি মিলি যাব ঠিক আছে অৰুণাচল আছাম
মণিপুৰ নাগালেণ্ড আৰু ত্ৰিপুৰা আপোনালোকৰ এলফাবেটিকেলি যদি চাই তেতিয়াহ'লে আপোনালোকৰ এলফাবেটিক সিকুৱেন্সত এৰিয়াটো মিলি যাব বাট অনলি ডিফাৰেন্স আহিব মেঘালয় আৰু মণিপুৰত সো এইখিনি আপোনালোকে মনত ৰাখিব যে মেঘালয়খন মণিপুৰতকৈ এলফাবেটিকেলি পিছত আহে বাট এৰিয়া ওয়াইজ আগত আহিব জাস্ট এইটো পইণ্ট মনত ৰাখিব বাকি গোটেই কেইখন ষ্টেট 7খন ষ্টেট আপোনালোকৰ এলফাবেটিকেলি মিলাই গ'লে আপোনালোকৰ এৰিয়া ওয়াইজ মিলি যাব ঠিক আছে এইটো জাস্ট এটা ট্ৰিক যদি আপোনালোকে এনেই মনত ৰাখিব পাৰে দেন বঢ়িয়া ঠিক আছে বাট যদি নোৱাৰে তেন এই ট্ৰিকটো ইউজ কৰিব পাৰে জাস্ট মনত ৰাখিব এই মেঘালয় আৰু মণিপুৰ ৰিলেটেড এক্সেপশ্যনটো ঠিক আছে সো এইখিনি আছিল আমাৰ এৰিয়া ওয়াইজ ইয়াৰ সিকুৱেন্সটো এতিয়া এৰিয়া ওয়াইজৰ পিছত আমি চাবলৈ ওলাইছো আপোনাৰ পপুলেশ্যন ওয়াইজ ইয়াৰ সিকুৱেন্সটো কেনেকুৱা হয় ঠিক আছে সো পপুলেশ্যন ওয়াইজ যদি আমি চাব যাওঁ আটাইতকৈ প্ৰথমতে আহে অসম মানে অসমত আটাইতকৈ বেছি পপুলেশ্যন থাকে তাৰ পিছত হয় আপোনাৰ ত্ৰিপুৰা তাৰ পিছত মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম ঠিক আছে সো অসমখন আটাইতকৈ বেছি পপুলেটেড ষ্টেট হয় নেক্সট নৰ্থ ইষ্টৰ ত্ৰিপুৰা আহে আৰু একদম শেষত আহে মিজোৰাম এতিয়া এইটোনো আমি কেনেকৈ মনত ৰাখিম ঠিক আছে সো আপোনালোকে মনত ৰাখিবলৈ জাস্ট এটা ট্ৰিক ইউজ কৰিলে হ'ল আপোনালোকে অসমত মেইন সেন্টাৰ পইণ্টটো ধৰিব ঠিক আছে অসমৰ পৰা এটা ডব্লিউ ড্ৰ কৰিব আপোনাৰ পশ্চিমৰ পিনে এইটো ডব্লিউ আহিল ডব্লিউটো আহি কত ৰব আপোনাৰ ত্ৰিপুৰাত ঠিক আছে আৰু এইটো সাইডে ৰব মেঘালয় দ্যাট মিন্স প্ৰথম হ'ব অসম তাৰ পিছত ত্ৰিপুৰা তাৰ পিছত মেঘালয় ঠিক আছে এইবাৰ এইটো সাইডে ইষ্টৰ পিনে বা পূবৰ পিনে আপোনালোকে ডব্লিউটো ড্ৰ কৰক নেক্সট আহিব আপোনাৰ মণিপুৰ তাৰ পিছত আহিব নাগালেণ্ড গতিকে বুজি পাইছে তো আমি এনেকৈ এটা ডব্লিউ ড্ৰ কৰিম এইটো হ'ব আপোনাৰ অসম তাৰ পিছত আহিব ত্ৰিপুৰা তাৰ পিছত আহিব মেঘালয় আৰু ইফালে আহিব আপোনাৰ মণিপুৰ আৰু নাগালেণ্ড সো এই ট্ৰেনটো মিলি গৈছে ন অসম ত্ৰিপুৰা মেঘালয় মণিপুৰ আৰু নাগালেণ্ড ঠিক আছে সো এতিয়া তাৰ পিছত মনত ৰাখিব যিখন আটাইতকৈ ওপৰত থাকে তাৰ পিছত সেইখন আহি যাব সেইখন হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ আৰু আটাইতকৈ তলত থকাখন আহিব শেষত দ্যাট ইজ মিজোৰাম ঠিক আছে সো এই ডব্লিউটো যদি মনত ৰাখে অসমৰ পৰা ষ্টাৰ্ট হ'ব ত্ৰিপুৰা মেঘালয় তাৰ পিছত আহিব আপোনাৰ মণিপুৰ তাৰ পিছত নাগালেণ্ড তাৰ পিছত ওপৰৰখন আহিব তাৰ পিছত তলৰখন গতিকে অসম ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড ত্ৰিপুৰা ঠিক আছে গতিকে এই সিকুৱেন্সটো আপোনালোকে যদি মনত ৰাখে দেন পপুলেশ্যন ওয়াইজ গোটেই আমাৰ 7 ভনী ৰাজ্যকেইখন মনত থাকি যাব ঠিক আছে নেক্সট আমি ষ্টাডি কৰিবলৈ লৈছোঁ বাউণ্ডাৰী শ্বেয়াৰ অফ এছাম উইথ নেইবাৰিং ষ্টেট এতিয়া অসমৰ যিকেইখন আপোনাৰ চুবুৰীয়া ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ লগত অসমে কেনেকেনো বাউণ্ডাৰী শ্বেয়াৰ কৰে বা কোনখন ৰাজ্যৰ লগত অসমৰ বাউণ্ডাৰী শ্বেয়াৰ আটাইতকৈ বেছি হয় আৰু কোনখন ৰাজ্যৰ লগত আটাইতকৈ কম হয় ঠিক আছে সো আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰে এইটো ডাইৰেক্ট সুধি দিয়া দেখা যায় সেইটো মনত ৰাখি থৈ দিব সেইটো হৈছে মেঘালয় আৰু আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰে ত্ৰিপুৰা বাট কুৱেশ্যনটো যদি এই আগৰ নিচিনা কাটে যে যিকোনো মাজৰ 4খন দিব আৰু সুধিব যে তলত দিয়া কেইখনৰ ভিতৰত কোনখনৰ লগত আটাইতকৈ বাউণ্ডাৰী বেছি শ্বেয়াৰ কৰে সো তেনেকৈ সুধিলে আমাৰ অলপমান কনফিউজ হোৱা দেখা যায় সো অবভিয়াছলি আমি এই ট্ৰেণ্ডটো মনত ৰখাটো অতিকৈ ইম্পৰ্টেণ্ট হৈ যায় সো ইয়াৰ কাৰণে আমি কি ইউজ কৰিম আপোনালোকে জাস্ট মেঘালয়টোক সেন্টাৰ হিচাপে ল'ব ঠিক আছে মেঘালয়টোক সেন্টাৰ হিচাপে ল'লে তাৰ পিছত আপোনালোকে ক্লকৱাইজ ডাইৰেকশ্যনত জাস্ট ঘূৰাই দিলে হ'ল ঠিক আছে মেঘালয়টো সেন্টাৰ হিচাপে ল'লে ক্লকৱাইজ ডাইৰেকশ্যনত গ'লে তাৰ পিছত কি পাম আমি অৰুণাচল প্ৰদেশৰ পিছত কি পাম নাগালেণ্ড তাৰ পিছত মণিপুৰ তাৰ পিছত মিজোৰাম তাৰ পিছত কি আহিব আপোনাৰ ত্ৰিপুৰা ঠিক আছে গতিকে এবাৰ যদি আপোনালোকে ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই দিয়ে দেন মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা গতিকে এনেকৈ ঘূৰাই দিলে আপোনালোকৰ গোটেই বাউণ্ডাৰী শ্বেয়াৰটো মনত আহি যাব মাত্ৰ এটা বস্তু ইয়াতো মনত ৰাখিব লাগিব যে মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজত এখন ষ্টেট আহিব সেইখন হৈছে ৱেষ্ট বেংগল ঠিক আছে যেহেতু অসমে ৱেষ্ট বেংগলৰ লগতো এইটো সাইডে বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে ত্ৰিপুৰাতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰে ৱেষ্ট বেংগলৰ লগত বাকিখিনি গোটেইখিনি আপোনালোকে ক্লকৱাইজ ডাইৰেকশ্যনত যদি ঘূৰাই দিয়ে তেতিয়া আপোনালোকৰ গোটেই বাউণ্ডাৰী শ্বেয়াৰটো মিলি যাব ঠিক আছে গতিকে মই তিনিটা পাৰ্সপেক্টিভতে এটা ট্ৰিক দিব ট্ৰাই কৰিছোঁ ঠিক আছে আপোনালোকে যদি এইটোত সুবিধা পায় দেন তেনেকৈ মনত ৰাখিব পাৰে ঠিক আছে বাট ইম্পৰ্টেণ্ট হয় যেনেকৈ নহ'লেও আপোনালোকৰ মেইন উদ্দেশ্যটো হ'ব যাতে এই ট্ৰেণ্ডবিলাক আপোনালোকৰ মনত ৰৈ যায় বিকজ যেহেতু আমাৰ এক্সামটো এছামৰ এক্সাম গতিকে নৰ্থ ইষ্টৰ যিকোনো টান কুৱেশ্যন কাটি দিব পাৰে চ' অনলি যে ডাঙৰ বা সৰুখনে সুধিব তেনেকুৱা নহয় যিকোনো 4খন ষ্টেট উলিয়াই তাহাঁতৰ মাজত ডাঙৰ বা সৰু সুধিব পাৰে গতিকে আমি অভাৰঅল গোটেই সিকুৱেন্সটো মনত ৰখাটো ইম্পৰ্টেণ্ট হৈ যায় Okay, so
এবাৰ আপোনালোকে মোৰ এই ট্ৰিকটোৰে নিজে এবাৰ ভাবি চাব, দেন গোটেই বস্তুখিনি মনত থাকি যাব। ঠিক আছে, চ' আহক এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়ো। নেক্সট স্লাইডখনত মই এছাম ৰিলেটেড কিছুমান ফেক্টছ দিব ট্ৰাই কৰিছোঁ, যিবিলাক আপোনাৰ এক্সামত ডাইৰেক্টলি সোধা দেখা যায়। চ' অসমৰ যদি এৰিয়া ৱাইজ চাব লাগে, অসমৰ এৰিয়াটো কিমান হয় আমি জনাটো দৰকাৰ হৈ যায়। ইয়াত বৰ বেছি আপোনালোকে এই 08টো পাহৰি গ'লেও কথা নাই, বাট এইখিনি সুধি দিয়া দেখা যায় যে 78,438 স্কুৱেৰ কিলোমিটাৰ অসমৰ টোটেল এৰিয়া হয়। ঠিক আছে, আৰু পপুলেশ্যন ৱাইজ চাব গ'লে অসমৰ পপুলেশ্যন হয় আপোনাৰ 3,12,05,576। ঠিক আছে, চ' এটলিষ্ট আপোনালোকে মনত ৰাখিব যে 3,12,05,000 মান মানুহ আছে অসমত। ঠিক আছে, এইখিনি ৰেঞ্জলৈকে মনত থাকিলে হয়তো আপোনালোকৰ এনচাৰটো ওলাই যাব। ঠিক আছে, বাকীখিনি অকণমান ইফাল সিফাল হ'লেও কথা নাই, বাট এৰাউণ্ড আপোনালোকৰ মনত থাকিব লাগিব যে 3,12,05,000 মান মানুহ অসমত আছে। আৰু এই গোটেইখিনি ডাটা হৈছে আপোনালোকৰ 2011 চেঞ্চাছৰ। ঠিক আছে, এতিয়া অকণমান বঢ়া দুটা হ'ব পাৰে, বাট এইবিলাক ডাটা বহুত ওলাই থাকে, বাট আমাৰ সোধা চান্স থাকে চেঞ্চাছ ৱাইজ। ঠিক আছে, গতিকে চেঞ্চাছৰ অভাৰঅল ডাটাটো আপোনালোকে মনত ৰাখিব। লগতে এই এটা ইম্পৰ্টেণ্ট ডাটা হয় যে 17.07% ইনক্ৰিজ ইন দ্য ডেকেড অফ 2001 to 2011। ডেট মিনছ 2001 চনৰ পৰা 2011 চনৰ ভিতৰত এৰাউণ্ড 17.07% পিপুল অসমত বাঢ়িছে। ঠিক আছে, অসমৰ জনসংখ্যা 17.07% বাঢ়িছে। গতিকে এই যিটো ফেক্টছ আছে সেইটো ডাইৰেক্টলি এক্সামত সোধা দেখা যায়। ঠিক আছে, চ' নেক্সট আমি চাই লওঁ যে অসমত চিডুল ট্ৰাইবনো কিমান আছে। ঠিক আছে, অসমত চিডুল ট্ৰাইব আপোনালোকৰ সংখ্যাটো আমাক নালাগে, আমাক জাষ্ট লাগিব যে অভাৰঅল ভাৰতৰ পপুলেশ্যনৰ অভাৰঅল অসমৰ পপুলেশ্যনৰ কিমানখিনি পপুলেশ্যন চিডুল ট্ৰাইব হয়। ঠিক আছে, চ' অসমৰ টোটেল পপুলেশ্যনৰ 12.41% আপোনাৰ চিডুল ট্ৰাইব হয়। ঠিক আছে, চ' এই যদি 12.41% আমি ফ্ৰেকশ্যনলৈ নিব বিচাৰোঁ, সেইটো এৰাউণ্ড 1/8 হ'ব। ঠিক আছে, এইটোও মনত ৰাখি থৈ দিব। কেতিয়াবা আপোনালোকৰ পাৰ্চেণ্টেজত নুসুধি ফ্ৰেকশ্যনত সুধি দিব পাৰে যে কিমান ভাগ অসমৰ পিপুল চিডুল ট্ৰাইবৰ হয়। ঠিক আছে, চ' তেতিয়া শুদ্ধ উত্তৰটো হ'ব 1/8। ঠিক আছে, নেক্সট চিডুল ট্ৰাইবৰ পিছত আমি চাবলৈ ওলাইছোঁ চিডুল কাষ্ট পপুলেশ্যন অসমত কিমান থাকে, আৰু সেইটো হৈছে আপোনাৰ 6.85%। ডেট ইজ 1/16 ভাগ। ঠিক আছে, গতিকে 1/16 ফ্ৰেকশ্যন পিপুল অফ এছাম ইজ চিডুল ট্ৰাইব। ঠিক আছে, চিডুল ট্ৰাইব পিপুল অসমৰ টোটেল পপুলেশ্যনৰ 1/16 ভাগ থাকে। ঠিক আছে, নেক্সট আৰবান পপুলেশ্যন এণ্ড ৰুৰেল পপুলেশ্যন। আৰবান পপুলেশ্যন এৰাউণ্ড কিমান পাৰ্চেণ্ট থাকে? 14%, আৰু ৰুৰেল পপুলেশ্যন এৰাউণ্ড 86% থাকে। গতিকে এইটো আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। এডিআৰই লেভেলৰ এক্সামত এনেকুৱা ফেক্সুৱেল ডাটাবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, নেক্সট আমি চাবলৈ ওলাইছোঁ ছেক্স ৰেচিঅ'। ঠিক আছে, ছেক্স ৰেচিঅ' যদি চাবলৈ যাওঁ অসমৰ প্ৰত্যেক 1000জন পুৰুষৰ মাজত 558গৰাকী মহিলা থাকে। এই ডাটাটো আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব। 958 ফিমেল পাৰ 1000 মেল। এই বস্তুটো ভালকৈ মনত ৰাখি থৈ দিব। নেক্সট আমি চাবলৈ লৈছোঁ লিটাৰেচি ৰেট। লিটাৰেচি ৰেট অসমৰ হয় 72.19%। ঠিক আছে, ইয়াত আপোনালোকে যদি বিচাৰে ডাইৰেক্টলি এইটোও চাই থৈ দিব মেল লিটাৰেচি কিমান হয় আৰু ফিমেল লিটাৰেচি কিমান হয়। এইটো আপোনালোকৰ কাৰণে মই হোমৱৰ্ক থলোঁ। ঠিক আছে, চ' আপোনালোকে ঘৰত ষ্টাডি কৰি ল'ব যে অভাৰঅল যে লিটাৰেচি ৰেট আমি 72.19% পাওঁ, তাৰ মেল লিটাৰেচি কিমান থাকে আৰু ফিমেল লিটাৰেচি কিমান থাকে। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট ফেক্টছটো হৈছে যে অসমৰ ঘনত্ব কিমান, পপুলেশ্যনৰ ডেঞ্চিটি কিমান, আৰু সেইটো হৈছে 398 পাৰ্চন পাৰ কিলোমিটাৰ পাৰ স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে, মানে 1 কিলোমিটাৰ স্কুৱেৰত আপোনাৰ এৰাউণ্ড 398গৰাকী পিপুল থাকে। ঠিক আছে, গতিকে সেইটো ভালকৈ মনত ৰাখি থৈ দিব। এইটো ডেঞ্চিটিটো বহুতবাৰ সোধা দেখা যায়, আৰু অসমৰ ডেঞ্চিটিটো একচুৱেলি ইণ্ডিয়াৰ টোটেল ডেঞ্চিটিতকৈ বেছি হয়। ঠিক আছে, সেইটোও মনত ৰাখি থৈ দিব। নেক্সট ইম্পৰ্টেণ্ট ফেক্টটো হৈছে এৰাউণ্ড 2.39% অফ টোটেল এৰিয়া অফ ইণ্ডিয়া। ঠিক আছে, অসমৰ যিটো মাটিকালি আছে, অসমৰ মাটিকালিটো ভাৰতৰ সম্পূৰ্ণ মাটিকালিৰ 2.39% হয়। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট ডাটা হয়, মনত ৰাখি থ'ব। 2.39
39% হয় অসমৰ টোটেল মাটিকালি ভাৰতৰ টোটেল মাটিকালিৰ তুলনাত ঠিক আছে নেক্সট এইটোও ইম্পৰ্টেণ্ট এটা ডাটা হয় যে এৰিয়া ৱাইজ 16 লাৰ্জেষ্ট ষ্টেট ইন আসাম ঠিক আছে অসমখন ইণ্ডিয়াৰ ভিতৰত 16 নম্বৰ ষ্টেট পৰে আটাইতকৈ ডাঙৰ ঠিক আছে গতিকে এইখিনি ডাটাও মনত ৰাখি থৈ দিব ওভাৰঅল পাৰ্চেণ্টেজ ৱাইজ মাটিকালিটো মনত ৰাখিব আৰু যদি ভাৰতৰ লগত আমি কম্পেয়াৰ কৰোঁ তেতিয়া অসমখন 16 নম্বৰ স্থানত পৰে ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট ডাটাটো হৈছে আপোনাৰ 2.58% অফ টোটেল পপুলেশ্যন অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ টোটেল পপুলেশ্যনৰ এৰাউণ্ড 2.58% পপুলেশ্যন অসমত অৱস্থিত ঠিক আছে গতিকে সেইখিনি বস্তু ভালকৈ মনত ৰাখি থৈ দিব আৰু যদি সেইটো আমি ইণ্ডিয়াৰ ষ্টেটবিলাকৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে অসমখন 15 নম্বৰ ষ্টেট হয় হাইয়েষ্ট পপুলেশ্যন ৱাইজ ঠিক আছে পপুলেশ্যন ৱাইজ ঠিক আছে 15 নম্বৰ ষ্টেটত হয় 15 নম্বৰ স্থানত হয় পপুলেশ্যন ৱাইজ আৰু 16 নম্বৰ স্থান হয় মাটিকালি ৱাইজ এই বস্তুখিনি ভালকৈ মনত ৰাখি থৈ দিব Assam in 17th position with respect to state GDP ঠিক আছে state gross domestic productor অনুযায়ী অসমখন 17 নম্বৰ স্থানত থাকে গতিকে স্থান কেইটা ভালকৈ মনত ৰাখি থৈ দিব মাটিকালি অনুযায়ী 16 নম্বৰ স্থান লগতে পপুলেশ্যন ৱাইজ 15 নম্বৰ স্থান মানে 15 নম্বৰ স্থান আৰু ষ্টেট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ৱাইজ 17 নম্বৰ স্থান বুজিছে তো এই গোটেইকেইটা যিকেইটা মই ইনফৰমেশ্যন দিছোঁ গোটেইকেইটা আহিব পৰা ইনফৰমেশ্যন হয় আপোনালোকে এইটো ৰিলেটেড আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি থৈ দিব নহ'লে ভালকৈ নোটছ কৰি যাওক বস্তুখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' আহক এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়োঁ এতিয়া নেক্সট মই ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ যে অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কোন কোন দেশৰ লগত শ্বেয়াৰ কৰে ঠিক আছে অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে ভূটান আৰু বাংলাদেশৰ লগত ঠিক আছে এইটো ইনফৰমেশ্যন হয়তো আপোনালোকে জানে বাট আমি একজাক্টলি মনত ৰাখিব লাগিব যে ভূটান আৰু বাংলাদেশৰ লগত যিটো বৰ্ডাৰ শ্বেয়াৰ কৰে তাত আমাৰ অভাৰঅল কিমান কিলোমিটাৰ বৰ্ডাৰ হয় ঠিক আছে চ' অসমে যেতিয়া ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰ অভাৰঅল লেন্থটো হয় 265.8 কিলোমিটাৰ একজাক্ট ভ্যালুটো মনত ৰাখিব লাগিব ঠিক আছে 265.8 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে ভূটানৰ লগত আৰু ইয়াতো আমি মনত ৰাখিব লাগিব যে অসমৰ কোন কোন ডিষ্ট্ৰিক্টে বা কোন কোন জিল্লাই একচুৱেলি ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনালোকে যদি মোৰ জিলা ৰিলেটেড ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে জিলা ৰিলেটেড বা ডিষ্ট্ৰিক্ট ৰিলেটেড ভিডিঅ'খিনি চাব তাত আমি ডিষ্ট্ৰিক্টবিলাক বহুত ডিটেইলছত ডিছকাছ কৰিব ট্ৰাই কৰিছোঁ যিটো আপোনালোকৰ কাৰণে সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তাৰ ৰিলেটেড এটা প্লেলিষ্ট দিয়া আছে আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে ওকে চ' আমি এতিয়া চাই লওঁ যে অসমৰ কোনকেইখন জিলাই ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেইকেইখন হৈছে আপোনাৰ কোকৰাঝাৰ বাক্সা চিৰাং আৰু ওদালগুৰি ঠিক আছে চ' কোকৰাঝাৰে বৰ্ডাৰ শ্বেয়াৰ কৰে এৰাউণ্ড 61.4 কিলোমিটাৰ বাক্সাই বৰ্ডাৰ শ্বেয়াৰ কৰে এৰাউণ্ড 83 কিলোমিটাৰ্ছ ঠিক আছে চিৰাঙে বৰ্ডাৰ শ্বেয়াৰ কৰে 70.7 কিলোমিটাৰ আৰু ওদালগুৰিয়ে বৰ্ডাৰ শ্বেয়াৰ কৰে 50.8 কিলোমিটাৰ ইয়াত আপোনালোকে মেপৰ জৰিয়তে চাব পাৰে যে এইখিনি এৰিয়া হৈছে আপোনাৰ ভূটানৰ ঠিক আছে এইটো ভূটানৰ এৰিয়া আৰু তাত যিটো বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আপোনাৰ কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰিয়ে ঠিক আছে আৰু ইয়াত ভালকৈ মনত ৰাখি থৈ দিব যে আটাইতকৈ দীঘল বাউণ্ডাৰী কোনখন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে ভূটানৰ লগত সেইখন হৈছে বাক্সা ঠিক আছে এইখিনি ইনফৰমেশ্যন আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভত বহুখিনি ইম্পৰ্টেণ্ট হয় চ' ভালকৈ মনত ৰাখি থৈ দিব অ'কে ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে যাতে আপোনালোকে পিছত ৰিভিজন কৰিব পাৰে অ'কে চ' এতিয়া আমি চাবলৈ ওলাইছোঁ যে অসম আৰু বাংলাদেশে কেনেকৈ বাউণ্ডাৰী শ্বেয়াৰ কৰে ঠিক আছে আসাম এণ্ড বাংলাদেশ ষ্ট্ৰেচেছ to a total length of 263 কিলোমিটাৰ এতিয়া আপোনালোকক যদি সুধে অসমে কোনখন দেশৰ লগত আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু এনসাৰ দিব লাগিব ভূটান বিকজ ভূটানৰ লগত 265 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে বাট বাংলাদেশৰ লগত অনলি 263 কিলোমিটাৰে শ্বেয়াৰ কৰে গতিকে ভূটানৰ লগত অসমে একচুৱেলি বেছি দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে এই ফেক্টটো ভালকৈ মনত ৰাখি থৈ দিব আৰু যিটো অসম আৰু বাংলাদেশৰ বাউণ্ডাৰী আছে সেইটোক আমি মেইনলি তিনিটা সেক্টৰত ভগাও ঠিক আছে তিনিখন ডিষ্ট্ৰিক্টত নহয় দিয়ক তিনিটা সেক্টৰত ঠিক আছে আৰু সেই সেক্টৰ কেইটা হৈছে ধুবৰী কুৰিগ্ৰাম সেক্টৰ নেক্সট কাছাৰ সিলেট সেক্টৰ এণ্ড কৰিমগঞ্জ সিলেট আৰু মালভি বাজাৰ সেক্টৰ ঠিক আছে এই তিনিটা সেক্টৰত আমি ভগাও আৰু এই ক্ষেত্ৰত আমি যদি চাব যাওঁ আটাইতকৈ ডাঙৰ সেক্টৰটো হয় ধুবৰী আৰু কুৰিগ্ৰাম সেক্টৰ আৰু সেইটোৱে বাউণ্ডাৰী শ্বেয়াৰ কৰে এৰাউণ্ড 134.3
0 কিলোমিটাৰ মানে এৰাউণ্ড 134 কিলোমিটাৰ এইখিনি অলপমান বঢ়া দুটা হৈ থাকে বাট আপোনালোকে ওভাৰঅল আইডিয়া এটা ৰাখিব যে কোনটো সেক্টৰে আটাইতকৈ বেছি দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে ঠিক আছে নেক্সট আহিব আপোনাৰ কাছাৰ আৰু সিলেট সেক্টৰ আৰু থাৰ্ড হৈছে কৰিমগঞ্জ এণ্ড সিলেট এণ্ড মৌলভি বাজাৰ সেক্টৰ ঠিক আছে এতিয়া ডিস্ট্ৰিক্ট ওয়াইজ যদি আমি চাব যাওঁ অসম আৰু বাংলাদেশৰ বৰ্ডাৰ তেতিয়াহ'লে মেইনলি কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ চাব গ'লে 4খন ডিস্ট্ৰিক্ট থাকে এখন হৈছে ধুবুৰী নেক্সট আমি গম পালোঁ কাছাৰ নেক্সট থাকে কৰিমগঞ্জ আৰু এখন ডিস্ট্ৰিক্ট থাকে সেইখন হৈছে সাউথ চালমাৰা মানকাছাৰ ঠিক আছে এইখন দেখিছেতো এইখন এই গোটেই এৰিয়াখিনি হৈছে আপোনালোকৰ বাংলাদেশৰ ঠিক আছে এইখিনিতো মেঘালয় হয় অসমত নপৰে ঠিক আছে বাকি আপোনাৰ এই ধুবুৰী ডিস্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰে নেক্সট সাউথ চালমাৰা মানকাছাৰ নেক্সট ইয়াত তলত চাওক কৰিমগঞ্জ আৰু এখন আহিব আপোনাৰ কাছাৰ এইখিনি এৰিয়া ঠিক আছে গতিকে এই 4খন ডিস্ট্ৰিক্টে অসমৰ বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ইয়াৰ আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিব ধুবুৰী ঠিক আছে এইখিনি ফ্যাক্ট মনত ৰাখি থৈ দিব আৰু সেক্টৰ ওয়াইজ ক'ব গ'লেও ধুবুৰী কুৰিগ্ৰাম সেক্টৰটো আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰিব গতিকে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় ইম্পৰ্টেণ্ট ফ্যাক্টছ হয় গোটেইখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব ঠিক আছে সো আহক এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়ো এতিয়া আমি অসম ৰিলেটেড কিছুমান সিম্বল চাবলৈ ওলাইছোঁ যিবিলাক আমি ৰাজ্যিক সিম্বল বুলি ক'ম বা ষ্টেট সিম্বল বুলি ক'ম ঠিক আছে ষ্টেট সিম্বল ৰিলেটেড আগৰবাৰ এডিআৰিৰ এইচএছ লেভেল আৰু ডিগ্ৰী লেভেল দুখন পেপাৰতে এটা কুৱেশ্যন আহিছে গতিকে এনেকুৱা সিম্বলছবিলাক আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হয় সো আমি এতিয়া চাবলৈ ওলাইছোঁ যে এছাম ষ্টেট মটো অসমৰ ৰাজ্যৰ মূল মন্ত্ৰটো কি জয় আই অসম ভালকৈ মনত ৰাখি থৈ দিব জয় আই অসম অসমৰ ষ্টেট সংটো কি হয় জাতীয় সংগীত কি হয় ও মোৰ আপোনাৰ দেশ ঠিক আছে ও মোৰ আপোনাৰ দেশ ও মোৰ আপোনাৰ দেশটো আপোনাৰ কোনজনে লিখিছিল কোনজন ব্যক্তিয়ে লিখিছিল সেইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব আৰু কোনখন মেগাজিনত প্ৰথমবাৰৰ কাৰণে ও মোৰ আপোনাৰ দেশটো পাবলিছ হৈছিল এই দুটা আপোনালোকৰ হোমৱৰ্ক হয় হোমৱৰ্ক মানে কমেন্ট সেকশনত এনসাৰ লিখিব ঠিক আছে প্ৰথম লিখিব যে ও মোৰ আপোনাৰ দেশটো কোনজন ব্যক্তিয়ে লিখিছিল আৰু লগতে জনাব যে কোনখন মেগাজিনত পোন প্ৰথমবাৰৰ কাৰণে ও মোৰ আপোনাৰ দেশটো পাবলিছ হৈছিল লগতে আৰু এটা কুৱেশ্যন দিওঁ সেই পাবলিছটো কোনটো চনত হৈছিল ঠিক আছে এই তিনিটা কুৱেশ্যনৰে এনসাৰ আপোনালোকে কমেন্ট সেকশনত জনাব প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট এছাম ষ্টেট লেংগুৱেজ অসমৰ ষ্টেট লেংগুৱেজ কি হয় অসমীয়া ঠিক আছে নেক্সট এছাম ষ্টেট সিল এইটো হৈছে আপোনাৰ গভৰ্ণমেণ্ট অফ এছাম এইটো সিল লিখিছে নহয় এইটো হৈছে গভৰ্ণমেণ্ট অফ এছামৰ সিল য'ত আমাৰ অসম চৰকাৰ বুলি লিখা থাকে ঠিক আছে সো মনত ৰাখি থৈ দিব গভৰ্ণমেণ্ট অফ এছাম লগতে এছামৰ ষ্টেট এনিমেল এইটো আশা কৰোঁ সকলোৱে জানে সেইটো হৈছে ওৱান হৰ্ন ৰাইনো এশিঙীয়া গড় নেক্সট এছাম ষ্টেট বাৰ্ড সেইটো হৈছে হোৱাইট উইং ডাক দেওহা ঠিক আছে দেওহা অসমৰ ষ্টেট বাৰ্ড হয় নেক্সট এছাম ষ্টেট ফ্লাৱাৰ এইটো ভালকৈ মনত ৰাখি থৈ দিব এইটো আমাৰ কপৌ ফুল হয় ঠিক আছে আৰু কপৌ ফুলৰ আপোনালোকৰ সাইন্টিফিক নেম সুধি দিব পাৰে আগৰবাৰ যদি ষ্টেট সিম্বল সুধিছে এইবাৰ ষ্টেট সিম্বল ৰিলেটেড সাইন্টিফিক নেমো সুধি দিব পাৰে আৰু সেই তাৰ সাইন্টিফিক নেমটো হ'ব ফক্সটেইল অৰ্কিড ঠিক আছে ফক্সটেইল অৰ্কিড লগতে আপোনালোকৰ এছাম ট্ৰিটো জনাটো দৰকাৰ হয় এইটো আগৰবাৰৰ কুৱেশ্যনতো আহিছে সেইটো হৈছে আপোনাৰ হলং ঠিক আছে হলং হয় অসমৰ ষ্টেট ট্ৰি ঠিক আছে আমাৰ ৰাজ্যিক বৃক্ষ হয় হলং লগতে ইয়াৰ সাইন্টিফিক নেমটো হৈছে ডিপটেৰোকাৰ্পাছ ঠিক আছে এইটো ভালকৈ মনত ৰাখি থৈ দিব নেক্সট অসমৰ ষ্টেট ডেন্স সেইটো হৈছে আপোনাৰ সত্ৰীয়া আৰু অসমৰ ষ্টেট ফেষ্টিভেল মানে ষ্টেট উৎসৱ হয় আপোনাৰ বিহু গতিকে এইকেইটা ইনফৰমেশ্যন আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব সো নেক্সট স্লাইডখনলৈ আগবাঢ়িছোঁ নেক্সট স্লাইডখনত আমি ডিছকাছ কৰিবলৈ লৈছোঁ অসমৰ বিষয়ে সবিশেষ ঠিক আছে সো অসমৰ আমি জনাটো দৰকাৰ যে লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কি হয় সেইটো হয় আপোনাৰ কাৰ্বি আংলং ঠিক আছে কাৰ্বি আংলং অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হয় লগতে অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট কি হয় সেইটোও জানিব লাগিব সেইটো হৈছে সাউথ চালমৰা মানকাছাৰ এতিয়া ইয়াত আপোনালোকৰ বহুতৰ সন্দেহ থাকিব পাৰে যে বজালীখন আটাইতকৈ সৰু হয় ঠিক আছে বা তামুলপুৰ আহিছে সেইবিলাকৰো সৰু হ'ব পাৰে হয় হ'ব পাৰে বাট বৰ্তমানলৈকে একো ডাটা অহা নাই ঠিক আছে আপোনালোকে ষ্টেট ৱেবছাইটবিলাকত অলপমান খুচৰি চাব এইবিলাক ডাটা এতিয়ালৈকে পোৱা নাই গতিকে আমি বৰ্তমানলৈকে এইখিনিয়ে ফ'ল' কৰিব লাগিব যে সাউথ চালমাৰা মানকাছাৰ আটাইতকৈ সৰু হয় ঠিক আছে নেক্সট মষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট সেইটো হ'ব আপোনাৰ নগাঁও এণ্ড লিষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট হ'ব আপোনাৰ মাজুলী ইয়াতো অকণমান ডাউট আহে মাজুলীখনৰ মই ৰিচেণ্টলি 2023-24 ডাটা দেখিছোঁ চ' মই মাজুলী দিছোঁ বাট আপোনালোকে যদি চেঞ্চাছৰ মতে চাই তেতিয়াহ'লে হয় ডিমা হাছাও
ঠিক আছে এইখিনি মই এইকাৰণে ক্লিয়াৰ কৰি দিছোঁ যে চেঞ্চাছৰ মতে যদি সোধে ডিমা হাছাও হ'ব বাট ৰিচেণ্ট যিখিনি বেলেগ বেলেগ ৰিপৰ্টৰ ডাটা ওলাইছে সেইখিনি মতে কিন্তু মাজুলীখন লিষ্ট পপুলেটেড হয় ঠিক আছে চ' মই অভাৰঅল আপোনালোকক আইডিয়াটো দিব ট্ৰাই কৰিছোঁ বাকী আপোনালোকে নিজেই এবাৰ ভাবি চাব কুৱেশ্যনটো কি ধৰণে সোধে সেইটোৰ ওপৰত মেটাৰ কৰিব নেক্সট হাইয়েষ্ট ডেঞ্চিটি ঠিক আছে ক'ত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি সেইটো হৈছে কামৰূপ মেট্ৰপলিটান অবভিয়াছলি হ'ব গুৱাহাটী মেট্ৰপলিটানত আপোনালোকে দেখিছে কিমান বেছি জনসংখ্যা দেখা যায় ঠিক আছে গতিকে কামৰূপ মেট্ৰপলিটান যিখন জিলা আছে আমাৰ তাত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব পোৱা যায় এগেইন লোৱেষ্ট ডেঞ্চিটি পোৱা যায় আপোনালোকৰ ডিমা হাছাওত এইটোও ইম্পৰ্টেণ্ট হয় মনত ৰাখি থৈ দিব নেক্সট হাইয়েষ্ট ছেক্স ৰেচিঅ' পোৱা যায় আপোনাৰ বাক্সাত আৰু লোৱেষ্ট ছেক্স ৰেচিঅ' পোৱা যায় ডিমা হাছাওত এগেইন ঠিক আছে গতিকে এইখিনি বস্তু ভালকৈ মনত ৰাখি থৈ দিব গতিকে এইখিনি ইম্পৰ্টেণ্ট ডাটা হয় আমাৰ এছাম ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ হয় সেইখিনি ভালকৈ আপোনালোকে মুখস্থ কৰিবলৈ ট্ৰাই কৰিব এইবিলাক মুখস্থ কৰিব লাগিব বেলেগ উপায় একো নাই ওকে বাকি আমি যেতিয়া পিছলৈ ভিডিঅ'বিলাক লৈ আহিম য'ত আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং পাৰ্ট বহুতখিনি মেটাৰ কৰিব টেকটনিক প্লেট কি লগ হৈছে বা ৰিভাৰ ছিষ্টেমত আমি কেনেকৈ কনচেপচুৱেলি বুজিব লাগিব সেইবিলাক আহিব বাট এইখিনি যিখিনি বস্তু দিছোঁ এইখিনি আপোনাৰ এক্সাম পাৰ্চপেক্টিভত সোধা কুৱেশ্যন হয় আৰু এইখিনি ডাটা আপোনালোকে জাষ্ট মুখস্থ কৰি গ'লে হ'ল ওকে চ' আহক এতিয়া নেক্সট শ্লাইডখনলৈ আগবাঢ়ো নেক্সট স্লাইডখনত মই দিব ট্ৰাই কৰিছোঁ যে 6 শিডিউল অফ এছামৰ আণ্ডাৰত কি ডিষ্ট্ৰিক্ট পৰে ঠিক আছে এতিয়া আপোনালোকে জানে যে আমাৰ নৰ্থ ইষ্টৰ ষ্টেটবিলাক কিছুমান 4খন ষ্টেটৰ কাৰণে আমি 6 শিডিউল দিয়া হৈছে ঠিক আছে 6 শিডিউল দিয়া হৈছে মই পলিটিৰ ভিডিঅ'ত কৈছোঁ যে 6 শিডিউল ৰিলেটেড আৰ্টিকল কি থাকে এটা হৈছে আৰ্টিকল 244 আনটো কি আৰ্টিকল থাকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এইটো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমি ডাইৰেক্টলি চাই লওঁ যে অসমত 3খন অট'নমাছ ডিষ্ট্ৰিক্ট থাকে 6 শিডিউলৰ আণ্ডাৰত সেই 3খন হয় নেকি এখন হৈছে আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বিটিআৰ ৰিজন বুলি কওঁ ইয়াক ঠিক আছে বিটিআৰ গতিকে ইয়াৰ আণ্ডাৰত কি ডিষ্ট্ৰিক্ট পৰে অবভিয়াছলি কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু নতুনকৈ যে হৈছে সেইখন হৈছে তামুলপুৰ এই 5খন ডিষ্ট্ৰিক্ট আপোনালোকৰ বিটিআৰ ৰিজিয়নত পৰিব আৰু ইয়াৰ হেডকোৱাৰ্টাৰ থাকে আপোনালোকৰ কোকৰাঝাৰ সেইটো সুধি দিব পাৰে ভালকৈ মনত ৰাখি থৈ দিব বিটিআৰ ৰিজিয়নৰ হেডকোৱাৰ্টাৰ হয় কোকৰাঝাৰ নেক্সট আপোনালোকৰ যিটো অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল পৰা যায় সেইখন হৈছে কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল ঠিক আছে এইটোও ভালকৈ মনত ৰাখি থৈ দিব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পিছৰখন হৈছে কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল আৰু ইয়াৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট থাকে আপোনাৰ ইষ্ট কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ভালকৈ মনত ৰাখি থৈ দিব ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে ঠিক আছে নেক্সট আপোনাৰ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলখন হৈছে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু ইয়াৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট পৰে অনলি ডিমা হাছাও আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হয় হাফলং আমাৰ অসমৰ অনলি হিল ষ্টেচন হয় হাফলং এইটো এটা কুৱেশ্যন সোধা দেখা যায় যে অসমৰ অনলি হিল ষ্টেচন কোনটো পোৱা যায় আৰু সেইটো হৈছে হাফলং এইটো আপোনালোকে এক্সাম পাৰ্চপেক্টিভত ভালকৈ মনত ৰাখি থৈ দিব এতিয়া ইয়াত মেপৰ জৰিয়তে মই অকণমান দেখাব বিচাৰিছোঁ অসমৰ টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলবিলাক ইয়াত ওপৰত যিখন ৰেড মাৰ্ক কৰা আছে সেইখন হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন তাৰপিছত আপোনাৰ এইখিনি হৈছে কাৰ্বি আংলং ঠিক আছে কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল আৰু তলত যিটো আপোনালোকে এই ৰেড মাৰ্কৰ আগেইন দেখিছে সেইটো হৈছে ডিমা হাছাও এতিয়া নৰ্থ ইষ্টত মই কৈছিলোঁ যে 4খন ষ্টেটত আমি কি পাওঁ 6 শিডিউলৰ আণ্ডাৰত থাকে আৰু সেই 4খন ষ্টেট হৈছে এখন হৈছেতো অসমত 3খন পাই আমি অলৰেডি চাই ল'লোঁ লগতে এখন হৈছে মেঘালয় ঠিক আছে এতিয়া মেঘালয়ৰ ডিষ্ট্ৰিক্ট কি থাকে এটা হৈছে গাৰো হিলছ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ ঠিক আছে ঠিক তেনেদৰে ত্ৰিপুৰাৰ আপোনাৰ এখনে থাকে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ঠিক আছে এইখন আৰু যিটো আমাৰ মিজোৰাম এৰিয়া আছে মিজোৰামতো 3খন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল থাকে গতিকে অসম মিজোৰাম আৰু মেঘালয় তিনিওখনতে 3খন 9খন থাকে আৰু ত্ৰিপুৰাত এখন গতিকে অভাৰঅল নৰ্থ ইষ্টত 6 শিডিউলৰ আণ্ডাৰত কিমানখন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল পৰে সেইটো সোধা দেখা যায় সেইটোৰ এনচাৰ হ'ব 10খন ঠিক আছে চ' গোটেইখিনি ইনফৰমেশ্যন অতিকৈ ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে অলপমান স্পীড পাইছে দেন ভিডিঅ'টো শ্ল' কৰিও চাব পাৰে আৰু তাৰপিছত আপোনালোকে যাতে এটাই ট্ৰাই কৰিব যাতে গোটেই ফেক্টছখিনি আপোনালোকৰ মনত থাকি যায় ঠিক আছে তেতিয়াহ'লে এক্সাম পাৰ্চপেক্টিভত বহুখিনি হেল্প হ'ব ঠিক আছে চ' আহক এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়ো এতিয়া আমি চাবলৈ ওলাইছোঁ এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ এছাম মানে প্ৰশাসনৰ ক্ষেত্ৰত অসমৰ কি খণ্ড
ভাগ কৰা যায় বা অসমক কি খণ্ডত ভাগ কৰা যায় গতিকে এডমিনিষ্ট্ৰেটিভ পাৰ্সপেক্টিভত অসমক মেইনলি 5টা খণ্ডত ভাগ কৰা যায় এটা হৈছে আপাৰ আসাম নেক্সট হৈছে লোৱাৰ আসাম তাৰ পিছত বৰাক ভেলী তাৰ পিছত সেন্ট্ৰেল আসাম এণ্ড নৰ্থ আসাম ঠিক আছে সো আমি অকমান মেপৰ জৰিয়তে চাব ট্ৰাই কৰোঁ যে এই প্ৰত্যেকটো ভাগতে কোন কেইখন ডিস্ট্ৰিক্ট পৰে ঠিক আছে সো প্ৰথমতে আমি দেখিছিলোঁ যে 1 নম্বৰ পজিশনত কি আছে আপাৰ আসাম সো ইয়াত আপোনালোকক মই মেপৰ জৰিয়তে দেখাব বিচাৰিছোঁ য'ত ইয়াত 1 মাৰ্ক কৰা আছে আৰু এইখিনি এৰিয়া হ'ব আপোনাৰ আপাৰ আসামৰ জৰিয়তে ঠিক আছে এইখিনি এৰিয়া হ'ব আপাৰ আসামৰ ইয়াত তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় তাৰ পিছত আপোনাৰ চৰাইদেউ শিৱসাগৰ মাজুলী লখিমপুৰ আৰু যোৰহাট গোলাঘাট এইখিনি ডিস্ট্ৰিক্ট পৰে ঠিক আছে এটা নেক্সট ডিভিজনটো হৈছে আপোনাৰ লোৱাৰ আসাম ঠিক আছে সো লোৱাৰ আসামটো হৈছে এইটো 2 নম্বৰ আপোনালোকে দেখিছে ইয়াত কি পৰিব এইখিনি পৰিব ধুবৰী সাউথ চালমাৰা মানকাছাৰ কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সা নলবাৰী বৰপেটা কামৰূপ আৰু এতিয়া যে নতুনকৈ হৈছে বজালী এই গোটেইখিনি এৰিয়া আপোনাৰ পৰিব লোৱাৰ আসাম ডিভিজনত নেক্সট আছে আপোনাৰ বৰাক ভেলীত কোন কেইখন ডিস্ট্ৰিক্ট পৰে এইটো বহুবাৰ সুধি থকা দেখা যায় আৰু ইয়াত পৰিব আপোনাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ ঠিক আছে তিনিখন ডিস্ট্ৰিক্ট পৰিব এই তিনিখন নেক্সট আহিব আপোনাৰ সেন্ট্ৰেল আসাম হৈছে এইখিনি ডিস্ট্ৰিক্ট আপোনাৰ মৰিগাঁও নগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এণ্ড ডিমা হাছাও ওকে আৰু যেটো লাষ্ট পৰ্চন আছে নৰ্থ আসামত পৰে আপোনাৰ ওদালগুৰি দৰং শোণিতপুৰ ঠিক আছে সো ভালকৈ মনত ৰাখি থৈ দিব এইখিনি এডমিনিষ্ট্ৰেটিভ ডিভিজন সুধি থকা চান্স থাকে একেবাৰে সহজ কৰিবলৈ সুধিলে যে এডমিনিষ্ট্ৰেটিভ ডিভিজন অসমত কেইটা পোৱা যায় সেইটো সুধি দিব তাৰ শুদ্ধ উত্তৰ হ'ব 5টা বাট যদি আপোনালোকক সুধে যে তলৰ কোনখন লোৱাৰ আসাম ডিভিজনৰ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট হয় তেতিয়াহ'লে আপোনালোকৰ কিন্তু কনফিউজ লাগি যাব তাত ধৰি লওক দৰং বা ওদালগুৰি এটা অপশ্যন দি দিব আৰু তেতিয়া আপোনালোকৰ সেই অপশ্যনটো আপোনালোকে সিলেক্ট কৰাত অসুবিধা হ'ব সো ওভাৰঅল আপোনালোকে মেপৰ জৰিয়তে এইখিনি ষ্টাডি কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে সো আহক এতিয়া নেক্সট স্লাইডখনলৈ আগবাঢ়ো এতিয়া আমি অকমান এথনো ৰেচিয়েল কম্পজিশনটো চাব বিচাৰিছোঁ অসমৰ ঠিক আছে সো অসমৰ যিখিনি বেলেগ টাইমত বেলেগ এথনিক আৰু বেলেগ ৰেচিয়েল গ্ৰুপ আহি আছিল গতিকে সেইখিনি অকমান আমি ষ্টাডি কৰিলোঁ এই গোটেইখিনি ষ্টাডি আপোনালোকৰ হেল্প কৰিব কিছুমান কুৱেশ্যন এলিমিনেট কৰাত আৰু লগতে মেইনছৰ এনসাৰ লিখাত ঠিক আছে মেইনছত আপোনালোকে দেখা যায় যে অসম এখন কেনেকৈ কুৱেশ্যন এটা দি যে অসম Assam is a spot of ethno-racial composition. Then আপোনালোকে এই গোটেইখিনি মই যিখিনি ডাটা দিছোঁ মই যেনেকৈ ক্ৰনলজি দিছোঁ সেইখিনি আপোনালোকে ডাইৰেক্ট এনসাৰত ইউজ কৰিব পাৰে আৰু ইয়াৰ পৰা যিবিলাক ইম্পৰ্টেণ্ট ফেক্টছ ওলাব সেইবিলাক আমাৰ প্ৰিলিমছ বা আন এক্সামত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে সো প্ৰথমতে আমি চাই লওঁ Assam's population reveals a diverse composition ঠিক আছে অবভিয়াছলি আমাৰ ইয়াত বহুখিনি ডাইভাৰ্ছ কম্পজিশ্যন পোৱা যায় ইনক্লুডিং এষ্ট্ৰ-এছিয়াটিক টিবেটো-বুৰ্মান এণ্ড কাউকাছিয়ান ৰেচ ঠিক আছে এই তিনিটা ৰেচ আমাৰ মেইনলি পোৱা যায় এষ্ট্ৰ-এছিয়াটিক টিবেটো-বুৰ্মান এণ্ড কাউকাছিয়ান ঠিক আছে সো ইয়াত সেকেন্ড পইণ্টটো ভালকৈ মনত ৰাখি থৈ দিব দ্য ফাৰ্ষ্ট কালচাৰেল এছিমিলেশ্যন অফ Assam took place between এষ্ট্ৰ-এছিয়াটিক এণ্ড টিবেটো-বাৰ্মিজ ঠিক আছে এই দুটা যি দুটা ৰেচ আছে সেই দুটাৰ মাজত প্ৰথম আমাৰ সংমিশ্ৰণটো হৈছিল ঠিক আছে এষ্ট্ৰ-এছিয়াটিক আৰু টিবেটো-বাৰ্মিজৰ মাজত ঠিক আছে সো থাৰ্ড পইণ্টটো ইম্পৰ্টেণ্ট হয় যে আমাৰ যিবিলাক এছামিজ ব্ৰাহ্মীণ আছে তেওঁলোক একচুৱেলি কোনটো ৰেচৰ হয় তেওঁলোক হয় কাউকাছিয়ান ৰেচৰ ঠিক আছে এইটো ভালকৈ মনত ৰাখি থৈ দিব নেক্সট দ্য আহোমছ আৰ ডিচেণ্ডেণ্টছ অফ এথনিক টাই পিপলছ এইটো আপোনালোকৰ কুৱেশ্যনত অলৰেডি বহুতবাৰ আহিছে যে আহোমসকল একচুৱেলি কোনটো জনগোষ্ঠীৰ হয় সেইটো হৈছে টাই জনগোষ্ঠীৰ সো এইটো কুৱেশ্যন আগতেও বহুবাৰ আহিছে এতিয়া আমি অকমান ষ্টাডি কৰিলোঁ যে অসমত যে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীবিলাক আহি আছে তেওঁলোকৰ সেই যিটো ৱেভ আছে বা সোঁত আছে জনসংখ্যা বৃদ্ধিৰ সেইটো কেনেকৈ পাওঁ যাক মই নামাকৰণ কৰিছোঁ মাইগ্ৰেশ্যন ৱেভৰ জৰিয়তে ঠিক আছে ইয়াত বিভিন্ন টাইমত বিভিন্ন ধৰণৰ মাইগ্ৰেশ্যন হৈ আছে সো আমি চাই লওঁ প্ৰথমৰ পৰা কেনেকৈ মাইগ্ৰেশ্যন হৈ আছে ঠিক আছে প্ৰথম মাইগ্ৰেশ্যনটো আমাৰ পোৱা যায় এষ্ট্ৰ-এছিয়াটিক লেংগুৱেজ পিপুলৰ মাজত ঠিক আছে এষ্ট্ৰ-এছিয়াটিক লেংগুৱেজ পিপুলৰ মাজত হয় আৰু এওঁলোক হয় আৰ্লিয়েষ্ট মাইগ্ৰেণ্ট টু আছাম ঠিক আছে কেতিয়াবা সুধি দিয়া দেখা যায় যে অসমত অহা প্ৰথম লেংগুৱেজ পিপুলছবিলাক কি হয় সেইটো হৈছে এষ্ট্ৰ-এছিয়াটিক ঠিক আছে আৰু এওঁলোক মেইনলি সাউথ ইষ্ট এছিয়াৰ পৰা আহিছে অ'কে আৰু
দে আৰ মিক্সড উইথ লেটাৰ এৰাইভেল অফ টিবেটো বাৰ্মিজ মই এইটো আগতেও কৈছোঁ যে টিবেটো বাৰ্মিজ পিপুলৰ লগত এওঁলোকৰ সংমিশ্ৰণ ঘটিছে আৰু যিটো এই টিবেটো বাৰ্মিজ পিপুল আছে তেওঁলোক মেইনলি মংগলয়েড পিপুল হয় ঠিক আছে মংগলয়েড ৰেচৰ হয় দে ৰিপ্ৰেজেণ্ট দ্য কমিউনিটি অফ খাচী জয়ন্তীয়া অফ মেঘালয় প্লেটু ঠিক আছে মেঘালয় প্লেটুত যিটো আমি খাচী জয়ন্তীয়া পাওঁ লোকসকল পাওঁ তেওঁলোকৰ মেইনলি এওঁলোকে ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে নেক্সট আৰ্লিয়েষ্ট সেটলাৰ ৱেৰ মন খামেৰ পিপুল প্ৰেজেণ্টলি ন'ন এজ খাচী পিপলছ ঠিক আছে অসমত অহা যিসকল ব্যক্তিয়ে প্ৰথম অসমত আহি জনবসতি বঢ়াইছে তেওঁলোক হৈছে খাচী লোকসকল ঠিক আছে এইটো ভালকৈ মনত ৰাখি থৈ দিব অতিকৈ ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াত আপোনালোকে বহুত বুকত বড়ো দেখিব বাট বড়োসকল অসমত নাছিল ঠিক আছে বহুত এভিডেঞ্চৰ পৰা পোৱা গৈছে যে বড়োসকল প্ৰথম নহয় প্ৰথম যিসকল ব্যক্তি আহিছে সেইটো হৈছে খাচী ঠিক আছে এইটো ভালকৈ মনত ৰাখি থৈ দিব সো অসমীয়াত গোটেইখিনি দিয়া আছে আপোনালোকে ইয়াৰ পৰা পঢ়ি ল'ব পাৰে নেক্সট যিসকল ব্যক্তি অসমলৈ আহিছে সেইটো হৈছে মংগলয়েড পিপল ঠিক আছে দিজ আৰ এথনিক গ্ৰুপ স্পিকিং টিবেটো বাৰ্মিজ লেংগুৱেজ এওঁলোকে টিবেটো বাৰ্মিজ লেংগুৱেজ ফ'ল' কৰে অৰিজিনেটিং ফ্ৰম টিবেট এণ্ড সাউথ ইষ্ট এছিয়া আৰু টিবেটৰ পৰা অহা লোক সাব গ্ৰুপছ আৰ ভুটিয়াছ বড়ো মুনপা নাগা এণ্ড কুকিজ ঠিক আছে মাইগ্ৰেশ্যন অফ মংগলয়েড পিপুল ইজ ষ্টিল অনগয়িং অফ ফ্ৰম দ্য প্লেচ অফ ম্যানমাৰ এতিয়াও আমি দেখা পাওঁ যে ম্যানমাৰৰ পৰা বহুখিনি লোক আমাৰ অসমলৈ আহি আছে ঠিক আছে নেক্সট থাৰ্ড পিপুলবিলাক হ'ব আপোনাৰ কাউকাছিয়ান পিপল ঠিক আছে কাউকাছিয়ান পিপলছ ৱেৰ মাইগ্ৰেটেড ফ্ৰম গেংগাটিক ভেলী ঠিক আছে আমাৰ অসমখন এনেকৈ আছে ন আমাৰ অসমখন এনেকৈ আছে এইফালে আছে আপোনাৰ গেংগাটিক ভেলী ইয়াৰ পৰা আপোনাৰ কাউকাছিয়ান পিপলছবিলাক আহিছে এণ্ড ছেটেল ইন দ্য প্লেইন অফ আছাম অসমৰ যিবিলাক সমতল ভূমি আছে তাত এওঁলোকে কি কৰিছে জনবসতি ষ্টাৰ্ট কৰিছে দে ৱেৰ কাউকাছিয়ান ৰেচিয়েল ডিচেণ্ট এণ্ড স্প'ক ইণ্ডো আৰিয়ান লেংগুৱেজ তেওঁলোকে মেইনলি কি লেংগুৱেজ ফ'ল' কৰে ইণ্ডো আৰিয়ান লেংগুৱেজ ফ'ল' কৰে ঠিক আছে নেক্সট অসমলৈ আহিছে মুছলিম পিপুলসকল ঠিক আছে এতিয়া মুছলিমসকল আমাৰ ভাৰতলৈ আহিছে 7 to 13 চেঞ্চুৰীত আৰু অহাৰ পিছতে এওঁলোকৰ কিছু সংখ্যক পিপুল অসমলৈও আহি আছিল ঠিক আছে বাট এটা হিউজ এমাউণ্টত মুছলিম এৰাইভেল হয় অসমত যেতিয়া আপোনাৰ বাখতিয়াৰ খিলজীয়ে অসমত আক্ৰমণ কৰে এইটো ষ্টৰিটো আপোনালোকে জানে প্ৰীতম ছাৰে অলৰেডি হিষ্ট্ৰীৰ ক্লাছত কভাৰ কৰিছে যে বাখতিয়াৰ খিলজী প্ৰথমজন মুছলিম ইনভেণ্ডৰ হয় যিয়ে অসমত আক্ৰমণ কৰিছে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তেওঁ কোন চনত আক্ৰমণ কৰিছে সেইটো সোধে সেইটো হৈছে 1205 AD ঠিক আছে তেওঁ 1205 ADত অসমত আক্ৰমণ কৰিছে আৰু সেই টাইমত অসমৰ এজন ৰজাৰ লগত তেওঁৰ যুদ্ধ হৈছিল যাৰ নাম হৈছে পৃথু ঠিক আছে পৃথুৰ লগত তেখেতৰ যুদ্ধ হৈছিল আৰু পৃথুৱে তেখেতক যুদ্ধত হেৰাইছিল ঠিক আছে পৃথুই জয়লাভ কৰিছিল বাখতিয়াৰ খিলজী আৰু পৃথুৰ মাজত যিখন যুদ্ধ হৈছিল তাত পৃথুৱে জয়লাভ কৰিছিল এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে পৃথুক আকৌ কি নামেৰে জনা যায় কেতিয়াবা অপশ্যনত সোধে যে বাখতিয়াৰ খিলজীৰ লগত তলৰ কোনজন ৰজাই যুদ্ধ কৰিছিল তেতিয়া পৃথু অপশ্যনটো নিদিয়ে তেওঁৰ আন এটা আকৌ নাম আছে সেই নামটো দিয়ে এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে পৃথুক আকৌ আমি কি নামেৰে জনাজাত ঠিক আছে সেই এনচাৰটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমি নেক্সট স্লাইডখনলৈ আহিছোঁ নেক্সট যিসকল ব্যক্তি অসমলৈ আহিছে তেওঁলোক হৈছে আহোমছ ঠিক আছে এতিয়া ইয়াত মই একো এনচাৰ নিদিওঁ আপোনালোকে নিজেই এনচাৰ দিব লাগিব যে আহোমসকল অসমলৈ ক'ৰ পৰা আহিছে কি পাছৰ থ্ৰুৰে আহিছে কোনটো পাছ ফ'ল' কৰি আহিছে আৰু কেতিয়া আহিছে ঠিক আছে এইবিলাক অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাৰ এক্সামৰ কাৰণে গতিকে এই তিনিটাৰ এনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট আহিব আপোনাৰ ইণ্ডো আৰিয়ান পিপলছ ঠিক আছে অৰিজিনেটিং ফ্ৰম গংগাজ ভেলী এণ্ড বেংগল আৰু গংগা ভেলীৰ পৰা এওঁলোক আহিছিল মেইনলি মুছলিম ইনভেজনছ ব্ৰট ছাবষ্টেঞ্চিয়েল এমাউণ্ট অফ মুছলিম পিপলছ ঠিক আছে এই টাইমতে যিবিলাক মুছলিম ইনভেজন চলি আছিল বাখতিয়াৰ খিলজীৰ পিছত তাৰপিছত তেওঁলোকে বহুখিনি মুছলিম পিপুল অসমলৈ লৈ আহিছিল অসমলৈ তাৰপিছত আহিছে বেংগলী ৰাজস্থান নেপালী আৰু নৰ্থ ইণ্ডিয়ান পিপুলসকল ঠিক আছে ডিউৰিং ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন এওঁলোক মেইনলি আহিছিল ব্ৰিটিছসকলে যেতিয়া অসমত শাসন কৰি আছিল তেতিয়া এওঁলোক আমাৰ অসমলৈ আহিছিল ঠিক আছে আৰু এওঁলোকে আহিছিল কৰ্মসূত্ৰে ঠিক আছে এওঁলোকৰ স্পেচিফিক কিছুমান কাম আছিল আৰু সেই কাম অনুযায়ী ব্ৰিটিছসকলে তেওঁলোকক অসমলৈ আহিছিল যিবিলাক বেংগলী বা ৰাজস্থানী পিপলছ আছে তেওঁলোক মেইনলি ট্ৰেডাৰ হয় নৰ্থ ইণ্ডিয়ান পিপলবিলাক লেবাৰাৰ হয় আৰ্টিচিয়ান হয় আৰু যিবিলাক নেপালী আছে তেওঁলোকে ছিকিউৰিটি পাৰ্চনেল হয় ঠিক আছে এতিয়াও আপোনালোকে জানে নেপালীসকলৰ এটা ৰেজিমেণ্ট আছে যাক কওঁ আমি গোৰ্খা তেওঁলোক যুদ্ধ ক্ষেত্ৰত বহুখিনি
মানে আগশৈলী ৰনোৱা হয় ঠিক আছে গতিকে তেওঁলোকে সিকিউৰিটি পাৰপাছত অসমলৈ আহিছিল ঠিক আছে গতিকে মনত ৰাখি থৈ দিব নেক্সট যেটো লাষ্ট আহিছে তেওঁলোক হৈছে টি ট্ৰাইব সকল ঠিক আছে আপোনালোকে জানে যে অসমত বহুখিনি টি ট্ৰাইব বিলং কৰে আৰু তেওঁলোক মেইনলি টি প্লেন্টেশনৰ লেবাৰাৰ হিচাপে অসমলৈ আহিছিল আৰু তেওঁলোক আগৰ তেওঁলোকৰ যেটো বসস্থান আছিল হেতু আছিল ঝাৰখণ্ড উৰিষ্যা আৰু ছত্তীশগড় আৰু এওঁলোক এথনো লেংগুৱেষ্টিকেলি ক'ব গ'লে অষ্ট্ৰো অছেটিয়ান হয় এছিয়াটিক হয় এওঁলোক মেইনলি লেংগুৱেষ্টিক হিচাপে ক'ব গ'লে অষ্ট্ৰো এছিয়াটিক হয় ঠিক আছে আৰু এওঁলোকৰ যিবিলাক ট্ৰাইব আছে এইবিলাক হৈছে সান্থাল মুণ্ডা হো আৰু গোণ্ড ঠিক আছে এইকেইটা ট্ৰাইব এনেও আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্ষেত্ৰতো ইম্পৰ্টেণ্ট হয় মুণ্ডা ৰিবেলিয়ন আমি পাইছোঁ ঠিক আছে গোণ্ড যিটো ট্ৰাইব আছে সেইটো ইণ্ডিয়াৰ আটাইতকৈ বেছি জনবসতি থকা ট্ৰাইব হয় গতিকে এইবিলাক এনেও ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে গতিকে চাহ জনগোষ্ঠীৰ যিটো ট্ৰাইব আহিছিল তেওঁলোকে মেইনলি চাহ প্লেণ্টেশ্যনৰ কাম কৰিছিল আৰু সেই সূত্ৰে মই জাষ্ট আপোনালোকক আৰু এটা কুৱেশ্যন সুধিম যে চাহ জনগোষ্ঠীৰ যিটো ট্ৰাইব আহিছিল তাৰ কাৰণে আমাৰ এটা নতুন টাইম এটা আমাৰ অসমৰ কাৰণে নিৰ্ধাৰণ কৰা গৈছিল ঠিক আছে আৰু সেই যেটো টাইম নিৰ্ধাৰণ কৰা গৈছিল হেতু আমাৰ যেটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আছে ঠিক আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আছে তাতকৈ 1 ঘণ্টা আগত হয় ঠিক আছে 1 ঘণ্টা আগত হয় এইবিলাক কথা মই জিওগ্ৰাফিৰ ভিডিঅ'ত আগতেও কভাৰ কৰিছোঁ লগতে প্ৰীতম ছাৰেও কভাৰ কৰিছে গতিকে এওঁলোকে যেটো 1 ঘণ্টা আগত টাইম নিৰ্ধাৰিত হয় তাৰ ৰিলেটেড লংগিটিউডডাল কি হয় ঠিক আছে এইটোৰ এনসাৰ আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে এইডাল লংগিটিউড কি হয় যাৰ কাৰণে আমাৰ টি ট্ৰাইব সকলে যেটো টাইম নিৰ্ধাৰণ কৰা যায় হেতু 1 আৱাৰ আগত হয় ঠিক আছে ইয়াৰ এনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে সো এই আজিৰ এই ভিডিঅ'টিত আমি মেইনলি ফেক্চুৱেল কথাবিলাক ডিসকাস কৰিলো যেটো এছাম জিওগ্ৰাফি ৰিলেটেড ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু লগতে অকমান মাইগ্ৰেশনখিনি ডিসকাস কৰিছো যাতে আপোনালোকৰ এটা সবিশেষ আইডিয়া থাকি যায় ঠিক আছে এটা নেক্সট ভিডিঅ'ৰ পৰা আমি ডাইৰেক্টলি ফিজিওগ্ৰাফি স্টাৰ্ট কৰিম ৰিভাৰ সিস্টেম স্টাৰ্ট কৰিম ওয়েটল্যান্ড যিবিলাক আন ইম্পৰ্টেন্ট টপিক আছে জিওগ্ৰাফিৰ আৰু মই কৈছো যেনেকৈ যে এই জিওগ্ৰাফিৰ ভিডিঅ'জ বিলাক এৰাউণ্ড 15 to 20 ডেজৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব আৰু তাৰ পিছত আপোনালোকে প্ৰপাৰলি ৰিভাইজ কৰিব পাৰিব এক্সাম পাৰ্সপেক্টিভত ঠিক আছে সো এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সো আপোনালোকে ভালকৈ ষ্টাডি কৰি থাকক এক্সাম অতিকৈ ওচৰত আহি পাইছে সো আজিলৈ এৰিছো থ্যাংক ইউ গুড বাই